পুৱাই পুৱাই এফালে যাত্ৰাত ওলাইছোঁ আৰু মই কলৈ গৈছোঁ সেয়া আপোনালোকৰ ভিডিঅ'টো দেখুৱাই আছোঁ। হাই ফ্ৰেণ্ডছ, গুড মৰ্নিং। আশা কৰোঁ সকলো ভালে আছে নিশ্চয়। নতুন বছৰৰ মই বৰ্ষিতাই আপোনালোক সকলোকে আন্তৰিক শুভেচ্ছা জনাইছোঁ। সকলো ভালে থাকক তাৰে কামনা কৰোঁ। আৰু আজি মোৰ যাত্ৰা ক'ত জানেনে? পিকনিক খাবলৈ বুলি ওলাইছোঁ কাজিৰঙালৈ। আৰু মই ভিডিঅ'টো বেছি দীঘল নকৰোঁ, যিমানখিনি পাৰোঁ মই আপোনালোকক দেখুৱাম অকণ অকণকৈ। আৰু এই ঠাইখিনি দেখি হয়তো আপোনালোকে বুজিবই পাৰিছে। এয়া হৈছে বুঢ়া পাহাৰ হালধিবাৰী বুঢ়ীমাই মন্দিৰ। আৰু দেখিছেনে ইমান ভক্তৰ ভিৰ আজি 1 জানুৱাৰীৰ দিনাই। সেৱা এটা নকৰাকৈতো আৰু পাৰ হৈ যাব নোৱাৰি নহয়নে বাৰু? মনটো কিবা ভাল লাগি নাথাকে। সেয়েহে মই সেৱা এটা কৰি আহোঁ প্ৰথমে। আৰু গাড়ীৰ পৰা নামিবলৈ মোৰ বহুত বেছি দিগদাৰ হয়। তাৰ কাৰণ কি জানেনে বাৰু? এই চেণ্ডেল হেৰাই। আৰু সেই চেণ্ডেল হেৰালেই মোৰ লগত যোৱা সকলৰ বহুত বেছি অশান্তি হয় আৰু মই খুব গালি খাবলগীয়া হয়। তথাপি উপায় নাই আৰু নহয় জানো বাৰু, সেইবোৰ স্বভাৱনো ক'ত যাব। সেৱা কৰাৰ পিছত মই একদম কৈছোঁ সেয়া আগতেই ভিডিঅ'টো শ্বৰ্ট কৰি বনাইছোঁ। মই আহিছোঁ এতিয়া আপোনালোকক চিধাই নি একদম পিকনিক ঠাইখন দেখুৱামগৈ। দেখিছেনে বাৰু? এইখিনি এইটো গড়াৰ নিচিনা, ওপৰ চাইডে গোটেই মানুহেৰে ভৰি আছে। ইয়াত খোৱাটো কিন্তু অকণমান মুস্কিলেই যেন লাগিছে। তাৰ পাছত মই আৰু ভাইটিয়ে মিলি জেগা চাই ফুৰিছোঁ। অকণমান সুবিধাজনক জেগা হ'লে খায়ো ভাল লাগে। ইমান গাড়ী আৰু ইমান মানুহ দেখিছেনে? গোটেই ঠাইবোৰ লৈ ল'লে আৰু অহাও আমাৰ যথেষ্ট দেৰি হ'ল যে। এতিয়া যি দেখিছোঁ সেই গড়াটোলৈকে যাব লাগিব, ওপৰলৈ উঠিব লাগিব। আৰু মানুহে কয় নহয় য'তে বাঘৰ ভয় ত'তে ৰাতি হয়। ঠাই বিচাৰি বিচাৰি চাওক, অৱশেষত সেই এঢলীয়া ঠাইখনলৈকে আহিব লগা হ'ল। কিন্তু উপায় নাই বুজিছেনে? আৰু চাওক ইমান মানুহ আশে পাশে দেখুৱাইছোঁ। মুঠতে আৰু পিছল খাই নপৰিলেহে ৰক্ষা দেই। ইফালে আকৌ খুব ভোক লাগিও আছে আৰু মাহীয়ে বোকাখাটৰ পৰা পেৰা লৈ আহিছে আৰু আমাৰ সকলোকে বিলাইছে। খাবলৈ বৰ ধুনীয়া লাগে নহয়নে? বোকাখাটৰ পেৰা খাইছেই চাগে আপোনালোকে। যিসকলে খোৱা নাই খাবচোন, কিছু মজা লাগে আৰু। এয়া ব্ৰেড বাটাৰ, মুঠতে প্ৰথমে খোৱাত লাগিছোঁ। আৰু ইফালে কুকাৰ দুটাও উঠাই থৈছোঁ, লৰালৰি কৰিছোঁ। আৰু যিহেতু সময়ো আমাৰ হৈ গ'ল, সেই ঠাইখিনি পাওঁতে পাওঁতে 1:30 বাজিল। গতিকে যথেষ্ট সময় হ'ল আৰু নহয়নে? ব্ৰেড আৰু কমলা খোৱা বাদ দি মুঠতে পেৰা খোৱাত লাগিছোঁ। আৰু মই ভিডিঅ' অকণমানো কৰিছোঁ। আচলতে খাই থাকিলে ভিডিঅ' কৰিলে এনেকৈ মোৰ নিজৰো বেয়া লাগে আৰু মাহীহঁতৰ আগতো ভাল নালাগে। তথাপি অকণমান লৈছোঁ যিহেতু চেনেলটো আছে। আৰু এয়া মই ছাগলী মাংস বনাই আছোঁ, মানে মই ষ্টাৰ্ট কৰি দিছোঁ আৰু বনাবলৈ। আৰু তাতোতকৈ ভাল লগা কথাটো কি জানেনে? আমাৰ লগত যিখিনি আমি আছোঁ, আমাৰ 2টা ফেমিলি, কাৰিকৰ কেইজন বুলিয়ে কৈছোঁ আৰু অকণো এলাহ নাই, খুব আগ্ৰহী। আপোনালোকক মই দেখুৱাই আছোঁ চাব। এয়া চাওক, মই এৰিবলৈহে পালোঁ, মানে কুকাৰটোৰ পৰা হাতখন আঁতৰাবলৈহে পালোঁ। 2টা ভাইটি লাগি গ'ল। আৰু এটাই যদি চিকেন বনাইছে, ফ্ৰাই কৰিছে, ড্ৰাই ফ্ৰাই। সেয়া এতিয়া অকণমান মানে টেষ্ট কৰিম। তাৰপাছত এইফালে মাংস বনোৱাটো লাগি গ'ল। মুঠতে এলাহ নাই আৰু খোৱাত আমি কোনেও এলাহ নকৰোঁ। মানে কষ্ট কৰি অকণমান সোৱাদ লগাকৈ খোৱাৰ মজাই বেলেগ, নে কি কয়? এইবাৰ কামত লাগিল, মানে কাৰিকৰী কামটোত লাগিল মাহী বোৱাৰী এগৰাকী। আৰু মই কোৱাত হাঁহিছে তাই। মুঠতে আমাৰ সঁচাকৈ ফেমিলি এই মানুহখিনি কিন্তু অকণো এলাহ নাইকিয়া, ইমান আগ্ৰহে বনাইছে। দেখিছেনে? এইবাৰ ভাইটি আকৌ মাছ ফ্ৰাই কৰাত লাগিল। সোনকালে সোনকালে হ'ব লাগে আৰু খাব লাগে। মুঠতে সেইটোৱে ধান্দা আমি মনতে লৈ লৈছোঁ। আৰু এনেকৈ সঁচাকৈ ঘৰতো মাছ মাংস সদায় খাই থকা হয় নহয়নে বাৰু? কিন্তু পৰিয়ালৰ লগত যেতিয়া অকণো খামখেয়ালি নথকাকৈ মানে আগ্ৰহেৰে সকলোৱে যেতিয়া বনায়, সেই খোৱাটো কিন্তু সঁচাকৈ পাহৰিব নোৱাৰি। সেয়ে আজি এই আয়োজন আছিল। বনাই মেলি হোৱাৰ পাছত এয়া এতিয়া আমি খাবলৈ লৈছোঁ সকলোৱে। আৰু মই ভিডিঅ'টোত কৈছোঁৱে আগতেই, মই এনেকৈ খোৱাৰ ভিডিঅ' মানে দেখুৱাত বহুত বেছি বেয়া পাওঁ। সেয়েহে মই মোৰ নিজৰ থালিখনকে দেখুৱাইছোঁ। ব্ৰেকফাষ্টে আমাৰ সকলোৰে পেট একদম আধাৰেদি ভৰাই দিলে। এতিয়া খাবলৈ মন নোযোৱাৰ নিচিনাই হৈছেগৈ। কিন্তু দেই ছোৱালীজনী
মই বিদায় দিলোঁ আৰু তাই যাবলৈ বাই 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 বাই। এয়া হ'ল এতিয়া আমাৰ বিদায় পৰ্ব আৰু এয়া সকলোকে বিদায় দিছোঁ। মাহীয়ে আঁতৰৰ পৰাই বিদায় দিছে দেখিছেনে, তাৰ কাৰণ হৈছে চকুৰ পানী বোৱাইছে। আৰু এয়া দেখিছেনে এতিয়াও বহুত পাৰ্টি খায়ে আছে, কিছু লোকেতো বনায়ে আছে। আমাৰ যিহেতু কাজিৰঙাৰ পৰা যথেষ্ট দূৰ হয় ঘৰলৈ, সেয়েহে আমি অকণমান খৰধৰ কৰিবলগীয়া হ'ল। আৰু এটা কথা কি জানেনে, এই বুঢ়া পাহাৰটো অকণমান পোহৰ হৈ থাকোঁতে পাৰ হ'লে ভাল লাগে, যিহেতু মোৰ ভাইটিয়ে বহুত বেছি স্পীডত গাড়ী চলায় আৰু তাক ক'বও নোৱাৰি যে অকণ সোনকালে পাবগৈ লাগে, কাৰণ সি আৰু বেছি স্পীডত চলাব। এয়া চাওক মন্দিৰ পাৰ হ'লেও আন্ধাৰেই হৈ গ'ল, তথাপি ক'ব পৰা নাই আৰু স্পীডত চলোৱা ভয়তে। সঁচাকৈ কিন্তু এনেদৰেতো খোৱা হয়েই, কিন্তু আজিৰ দিনটো মোৰ বাবে বহুত বেছি স্মৰণীয় হৈ ৰ'ল। ইমান বেছি ভাল লাগিল পৰিয়ালৰ লগত। গোটেইখিনিতো দেখুৱালোৱে, আৰুনো কি দেখুৱাম। পুনৰ এটা সুন্দৰ ভিডিঅ'ৰ যোগেদি আপোনালোকৰ মাজলৈ আকৌ আহিম, আকৌ লগ পাম। সকলো ভালে থাকক তাৰে কামনা কৰোঁ। আজিলৈ আহোঁ তেন্তে, ধন্যবাদ।